মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰ্চা কৰা এগৰাকী যুৱতী, তেওঁ কলেজীয়া ছাত্ৰী, স্নাতকৰ চতুৰ্থ ষান্মাসিকৰ এগৰাকী ছাত্ৰী, জখলাবন্ধাৰ এখন চাহৰ দোকান। মই কেমেৰামেন ৰাজুক প্ৰথমে দেখুৱাবলৈ ক'ম, এইগৰাকী হ'ল সেইগৰাকী বিশেষ যুৱতী যিগৰাকী ইতিমধ্যে নাম মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে চৰ্চা কৰিছে আৰু তেওঁৰ নামটো মই তেওঁৰ পৰাই জানিব বিচাৰিম। কি নাম আপোনাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী হেমপ্ৰভা বিশ্বাস। হয়, এইগৰাকী হ'ল হেমপ্ৰভা বিশ্বাস আৰু হেমপ্ৰভা বিশ্বাসে বিগত বৰ্ষত যি অসম চৰকাৰে বিহুৰে বিশ্ব অভিলেখৰ আয়োজন কৰিছিল, সেই বিশ্ব অভিলেখত এইগৰাকী হেমপ্ৰভা বিশ্বাসে এগৰাকী নাচনী হিচাপে অংশগ্ৰহণ কৰিছিল আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ জৰিয়তে প্ৰতিগৰাকী ঢুলীয়া নাচনীক যি মাননি আগবঢ়াইছিল আৰু সেই মাননিৰ জৰিয়তে তেওঁ এখন চাহৰ দোকান খুলি লৈছিল। কেমেৰামেন ৰাজুক মই দেখুৱাবলৈ ক'ম যে তেওঁ পঢ়ি থকাৰ সমান্তৰালকৈ কলিয়াবৰ মহাবিদ্যালয়ত পঢ়ি আছে। তেওঁ ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে স্নাতকৰ চতুৰ্থ ষান্মাসিকৰ এগৰাকী ছাত্ৰী আৰু তেওঁ পঢ়ি থকাৰ মাজতে সেই মুখ্যমন্ত্ৰীয়ে বা অসম চৰকাৰে দিয়া যি মাননি আছিল ৩৫,০০০ টকা, সেই ৩৫,০০০ টকাৰে তেওঁ অবাবত নষ্ট নকৰি তেওঁ মাকৰ সৈতে এখন চাহৰ দোকান খুলিছে আৰু ইতিমধ্যে তেওঁ সুন্দৰকৈ চাহৰ দোকানখনৰ পৰা তেওঁ পৰিয়ালটো চলাত সুবিধা আছে, তেওঁ পঢ়া শুনাৰ খৰচ উলিয়াবলৈ সক্ষম হৈছে। মই তেওঁৰ পৰা পোনে পোনে জানিম কেনেধৰণে আপুনি চিন্তা কৰিলে, যিহেতু মুখ্যমন্ত্ৰীয়ে ১১,০০০ ঢুলীয়া নাচনী কেনেধৰণৰ মাননি আগবঢ়াইছিল, আপুনি এই চিন্তাটো কেনেধৰণে আনিলে মনলৈ এখন চাহৰ দোকান খোলাৰ? প্ৰথমতেতো মনলৈ অহা নাছিলে দোকান এখন খুলিম বুলি। প্ৰথমতে মোৰ মনলৈ এটাই আহিছিলে পইচাটো পোৱাৰ আগতে যে এখন স্কুটি ল'ম, যে কলেজলৈ আহ-যাহ কৰিবলৈ মোৰ সুবিধা হয়। তাৰ পাছত এদিন মনলৈ ধাৰণা আহিলে যে পইচাটো পোৱাৰ পাছত যেতিয়া স্কুটিখন যদি মই লওঁ, হয়তো স্কুটিখনৰ আকৌ আৰু পইচা মই লগত দিব লাগিব আৰু ধৰক সদায় তেল ভৰাবৰ কাৰণে পইচা মোৰ যাব, যিহেতুকে মোৰ ইনকামৰ পথ নাই, তেল ভৰাবৰ কাৰণে সেইটো পইচা মই যোগাৰ কৰিব নোৱাৰোঁ। গতিকে মই ভাবিলোঁ যে সেই পইচাটো দি পেলাই মই এটা এনেকুৱা এটা ৰাস্তা মুকলি কৰোঁ যিহেতুকে য'ৰ পৰা মোৰ ইনকামৰ পথ মুকলি হয়, সেই গতিকেহে এই দোকানখন খোলা। হয়, আপোনাৰ এনেই ঘৰ ক'ত, কোন ঠাইত ঘৰ আছে বা নিজা ঘৰ আছে নে? নিজা ঘৰ নাই, কিন্তু এনেই আমি হাটবৰতে থাকোঁ, হাটবৰত ঘৰ, কিন্তু নিজা ঘৰ ভাড়াঘৰত থাকোঁ, নিজা ঘৰ বুলিবলৈ নাই। ভাড়াঘৰ কোন গাঁৱত? ভাড়াঘৰ সৰুভকীয়া, জখলাবন্ধাৰ সৰুভকীয়াত। হয়, এতিয়া কেনেধৰণে চলি আছে, যিহেতু আপুনি বিদ্যালয়লৈ যাব লাগে, মহাবিদ্যালয়লৈ যাব লাগে, পঢ়া শুনা কৰিব লাগে, যিহেতু চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী আপুনি, আৰু তাৰ সমান্তৰালকৈ এই চাহৰ দোকানখনো চলিব লাগে, জানো ইয়াৰ পৰা উপাৰ্জনেৰে আপোনাৰ পঢ়াৰ খৰচ দিলে কেনেধৰণে চলি আছে? আচলতে দোকানখনত প্ৰায় সময় মায়ে থাকে, মই তেনেকৈ থাকিব নোৱাৰোঁ। কলেজ থকাৰ সময়ত মই কলেজলৈ যাওঁ, যেতিয়া আজৰি সময় পাওঁ তেতিয়াহে মই দোকানখনলৈ আহোঁ, এনেই প্ৰায়ভাগ সময় মায়ে থাকে দোকানখনত। কেনেকুৱা নিজৰ সঁহাৰি কেনেকুৱা আছে? ভালেই আছে, আহি আছে মানুহ। আৰু দেখা পাইছে এতিয়া আপোনাৰ নাম অসমৰ মুখ্যমন্ত্ৰীগৰাকী, যিটো মুখ্যমন্ত্ৰীগৰাকীৰ চিন্তাৰ ফচল আছিল বিহুৰে বিশ্ব অভিলেখ গঢ়াৰ যি অনুষ্ঠান, সেই অনুষ্ঠান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ চিন্তা আছিল আৰু তাৰপিছতে অসম চৰকাৰে এই অভিলেখৰ অনুষ্ঠান আয়োজন কৰিছিল সৰু সজাইত আৰু তাত আপুনি অংশগ্ৰহণ কৰিছিল। এতিয়া আপোনাৰ নামটো মুখ্যমন্ত্ৰীগৰাকীয়ে চৰ্চা কৰিছে, কি ক'ব? প্ৰথমেতো তেওঁক অশেষ ধন্যবাদ। এনে আৰু বিশেষকৈ এটা কথা কওঁ, এনেকুৱা এটা পদক্ষেপ তেওঁ হাতত ল'ব বুলিও আমি ভবা নাছিলোঁ। সৰুৰ পৰাই বিহু নাচোঁ, কিন্তু কোনো কাহানিতে এনেকুৱা এটা ডাঙৰ এটা প্ৰগ্ৰেম কৰিম বা ইমানখিনি মানুহৰ লগত একেলগে বিহু নাচিম বুলি কেতিয়াও ভবা নাছিলোঁ। সেইবাবে তেওঁক অশেষ ধন্যবাদ। ইমান ডাঙৰ এটা পদক্ষেপ যে তেওঁ হাতত ল'লে, কোন কাহিনীও ভাবি পোৱা নাছিলোঁ বিহু ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি। আৰু যি মাননিটো মই পালোঁ তাৰ পৰা, সেই মাননিটো দি পেলাই আজি মই সঁচাই সুখী অনুভৱ কৰিছোঁ, কাৰণ সেই মাননিটো দি পেলাই আজি মোৰ জীৱিকাৰ পথ মুকলি হৈছে। সেইখিনিয়ে দেখা যায়, বহুতে দেখোন দেখা পাইছোঁ যে সেই মাননি লৈ হয়তো অবাবত নষ্ট কৰিলে সেই ধন, তেওঁলোকৰ কাৰণে কি ক'ব যে আচলতে এনেধৰণৰ ধনেৰে যদি আমি এটা স্বাৱলম্বী এটা পথ বাছি লওঁ, নিশ্চয় সকলোৰে সুবিধা হয়। আচলতে বহুতে অবাবত মানে বহুতৰ ঘৰত ধৰক সুবিধা থাকে, তেওঁলোকৰ ধৰক ঘৰৰ চাকৰি থাকে, বহুত তেনেকুৱা ল'ৰা ছোৱালীও গৈছিলে, তেওঁলোকৰ কাৰণে পইচাটো তেওঁলোকে বা ফোন লৈছে, কিবা লৈছে, একো কথা নাই, তেওঁলোকে ঘৰত চলাব পৰা মানুহ আছে। এতিয়া মোৰ নিচিনা যিখিনি শ্ৰেণীৰ ছোৱালী গৈছে বা ল'ৰা গৈছে, তেওঁলোকে হয়তো এনেকুৱা ভাল কামতে ব্যৱহাৰ কৰিছে বুলি মই বিশ্বাস কৰোঁ, কাৰণ তেওঁলোকে অবাবত পইচাটো নষ্ট কৰিবলৈও গাত লাগিছে চাগে। মই বিশ্বাস কৰোঁ আমাৰ ৰাজ্যৰ বিভিন্ন কোণৰ ল'ৰা ছোৱালীসকলে এনেকেই চাগে নিজৰ স্বাৱলম্বীৰ কাৰণে পইচাটো খৰচ কৰিছে বুলি।